নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে এটা চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া যিসকলে চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে। তাৰপিছতে আজি CM ছাৰৰ যিখন কেবিনেট মিটিং, মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যিখন প্ৰথম কেবিনেট মিটিং, সেই প্ৰথম কেবিনেট মিটিঙতে 2 লাখ নতুন নিযুক্তি সম্পৰ্কে তেওঁ ঘোষণা কৰিছে। এতিয়া আপোনালোকৰ আজি যিখন কেবিনেট মিটিং হৈ গ'ল, সেই কেবিনেট মিটিঙৰ পিছতে CM ছাৰে ঘোষণা কৰিছে যে তেওঁলোকে এটা টাস্ক ফ'ৰ্চ গঠন কৰিছে। সেই টাস্ক ফ'ৰ্চৰ আণ্ডাৰত তেওঁলোকে 3 মাহৰ ভিতৰত কোনটো বিভাগত কিমানটাকৈ পদ খালী আছে বা আপোনালোকক কেনেকৈ নিযুক্তি দিব তাৰ সম্পৰ্কে তেওঁলোকক 3 মাহৰ ভিতৰত এখন কমিটি বনাইছে, সেই কমিটিখনে জনাই দিব। গতিকে আপোনালোকৰ খুব কম দিনৰ ভিতৰতে 2 লাখ নতুন নিযুক্তি দিব। CM ছাৰে কৈছে 3 মাহৰ ভিতৰত আপোনালোকৰ কোনটো বিভাগত কিমান পদ খালী আছে বা কেনেকৈ নিযুক্তি দিব সেইখিনি আপোনালোকৰ ঠিক হ'ব। তাৰপিছতে আপোনালোকৰ 2 লাখ নতুন নিযুক্তি দিব। গতিকে যিসকলে এটা নতুন চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। CM ছাৰে প্ৰথমখন কেবিনেট মিটিঙতে 2 লাখ নিযুক্তিৰ বিষয়ে আলোচনা কৰিছে। গতিকে খুব কম দিনৰ ভিতৰতে আপোনালোকৰ যিটো নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। আপোনালোকে নিজকে ভালদৰে সাজু কৰক। CM ছাৰে আপোনালোকৰ আজি যিখিনি কথা কৈছিল সেই কথাখিনি ভিডিঅ' ক্লিপটো লগাই দিছোঁ, আপোনালোকে নিজে ভালদৰে চাই লওক। আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ। অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পৰেশ্যন, আমাৰ বিশ্ববিদ্যালয়, 6 শিডিউলৰ কাউন্সিল, এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে, যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ।